প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আপোনালোকে জানে যে তেখেতে 13 তাৰিখ 4:20 বজাত বিমানবন্দৰত আহি উপস্থিত হ'ব। 5:15 তেখেতে ভূপেন হাজৰিকা ডাঙৰীয়াৰ ভাৰতৰত্ন ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত যোগদান কৰিব। এই অনুষ্ঠান 1 ঘণ্টা 15 মিনিটৰ হ'ব আৰু এই অনুষ্ঠানৰ হাইলাইটছ হৈছে প্ৰায় 1200তকৈও অধিক শিল্পীয়ে 18 মিনিট ভূপেন হাজৰিকা ডাঙৰীয়াৰ বিভিন্ন 14টা গান তেওঁলোকে একেলগে গাব, অলপ পেৰাগ্ৰাফ, আৰু অনুষ্ঠানটো খুব আকৰ্ষণীয় হ'ব। সেই অনুষ্ঠানতে ভূপেন হাজৰিকাৰ এখন বায়োগ্ৰাফি আমি উদ্বোধন কৰিম, যিখন ভাৰতৰ সকলো ভাষাতে অনুবাদিত হ'ব। আৰু এই বায়োগ্ৰাফিখন অসমৰ 20 লাখ মানুহলৈকে পৰিয়াললৈকেও আমি প্ৰেৰণ কৰিম। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ভূপেন হাজৰিকা ডাঙৰীয়াৰ প্ৰতিচ্ছবিৰ সৈতে তেওঁলোকে প্ৰকাশ কৰিছে। ইতিমধ্যে মিনিষ্ট্ৰী অফ ফাইনেন্সে তাক নটিফাই কৰিছে। এই মুদ্ৰাটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব। 1 ঘণ্টা 15 মিনিটৰ অনুষ্ঠান সামৰি 1 নম্বৰ গেষ্ট হাউচত প্ৰধানমন্ত্ৰীয়ে নিশা কটাব। 14 তাৰিখে 11 বজাত তেখেত মঙলদৈত উপস্থিত হ'ব। মঙলদৈত তেখেতে দৰং মেডিকেল কলেজ, নাৰ্ছিং কলেজ আৰু GNM স্কুলৰ আধাৰশিলা স্থাপন কৰিব। 567 crores। তাতে তেওঁ নাৰেংগী আৰু কুৰুৱাৰ মাজত ব্ৰহ্মপুত্ৰৰ নতুন দলঙৰ আধাৰশিলা স্থাপন কৰিব প্ৰায় 1200 কোটি টকা। গুৱাহাটী ৰিং ৰোড, যিটো ৰিং ৰোডে নাৰেংগীৰ পৰা যোৰাবাদ হৈ বাইহাটা চাৰিআলিৰ পৰা কুৰুৱা হৈ গোটেই গুৱাহাটীখনক এটা আৱৰ্তৰ ভিতৰলৈ লৈ আহিব। ৰিং ৰোড এটা নিৰ্মাণ কৰিব। 4,500 কোটি টকাৰ প্ৰজেক্ট। এই প্ৰজেক্টটোৰো শিলান্যাস কৰিব। দিনৰ 2:30 বজাত তেখেত নুমলীগড় ৰিফাইনেৰীত যাব। 5,000 কোটি টকা খৰচ কৰি নুমলীগড় শোধনাগাৰে নিৰ্মাণ কৰি ওলোৱা ভাৰতৰ প্ৰথমটো বায়' ৰিফাইনেৰী জৈৱ শোধনাগাৰৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰিব। উদ্বোধন আৰু শিলান্যাস 18,000 কোটি টকাৰ হ'ব গোটেই দিনটোত। তাৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়া যোৰহাট বিমানবন্দৰেদি কলিকতালৈ উভতি যাব।